মেডিটারি জিপির আমরা ৩ নম্বর হেরাগাঁও খণ্ডর মই সদস্য পদৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। কিমান নম্বৰ জিপি? 59 নম্বৰ জিপিৰ নাম কি? মেডিটারি আপোনাৰ গাঁৱৰ নাম? হেরাগাঁও 3 নম্বৰ খণ্ডৰ পৰা। ৩ নম্বৰ। আপোনাৰ নাম কি? মোৰ নাম বাহাৰুল ইছলাম। নমিনেশ্যন জমা দিলে? জমা দিলোঁ। কিন্তু জমা দিয়া হৈ গ'ল? জমা দিয়া হৈ গ'ল। কিমানজন সমৰ্থক আপোনাৰ লগত আহিছে আজি? আহিছে 20 জনমান সমৰ্থক আহিছে মোৰ লগত। আপুনি জিতিব পাৰিলে আপোনাৰ সমষ্টিত সমস্যা কি সমস্যা সমাধান কৰিব? বহুত সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, তাৰপিছত আপোনাৰ অৰুণোদয়ৰ সমস্যা আছে, তাৰপিছত এই পেঞ্চনৰ সমস্যা আছে, বিধৱা মানুহৰ সমস্যা আছে, এইবিলাক সমাধান কৰিম। আপুনি তো জিতিব, আপুনি 100% আশাবাদী নেকি? 100% আশাবাদী। কেনেকৈ আশাবাদী কৰিলে আপুনি? মোৰ সমৰ্থকে কৈছে আপুনি থিয় হওক, আমি যিবিলাক ভোটাৰ আছে এইবিলাক আমি সহায় কৰিম, আপোনাক সহায় কৰিম, কোনো অসুবিধা নহয়। আগতে আপুনি কোনো প্ৰতিনিধি আছিল নেকি? নাই, মই নাছিলোঁ। আপোনাক ৰাইজে কিয় ভোট দিব? ভোট দিব মানে মই ৰাইজৰ সহায় কৰিম। মই ৰাইজত আগৰ পৰাও অলপ অলপ সহায় কৰি আছোঁ, কিবা কিবি কামত জড়িত থাকি আছোঁ। ৰাস্তা ঘাটৰ সমস্যা আছে আৰু আপোনাৰ পেঞ্চনৰ সমস্যা আছে, বয়সস্থ মানুহবিলাকৰ পেঞ্চনৰ সমস্যা আছে। মোৰ নাম বাহাৰুল ইছলাম। আপুনি 3 নম্বৰ খণ্ডৰ ভেড়াগাঁৱৰ ৰাইজক আপুনি কি আহ্বান জনাব? মই সিহঁতক এনেকৈ আহ্বান জনাম, মানে মই যিমানখিনি পাৰোঁ আৰু ৰাইজক সহায় কৰিম। মই ৰাইজক আপুনি কি আহ্বান জনাব এই ক্ষেত্ৰত? আপুনি তো ভোটত নমিনেশ্যন দিছে, হয়, ৰাইজে যে আপোনাক ভোট দিব, সেইকাৰণে আপুনি ৰাইজক আপুনি কি আহ্বান জনাব? এই বাতৰিৰ জৰিয়তে আপুনি 3 নম্বৰ খণ্ডৰ ভেড়াগাঁৱৰ ৰাইজক কি আহ্বান? চবৰে মোক আশীৰ্বাদ কৰিব। আমাৰ 3 নম্বৰ ভেড়াগাঁৱৰ যিবিলাক মানুহ চাই থাকিব আৰু মেডিটাৰী পঞ্চায়তৰ যিবিলাক মানুহ চাব, মোক চবৰে আশীৰ্বাদ মই বিচাৰিছোঁ, আৰু ময়ো সিহঁতক যিমানখিনি পাৰোঁ মই সহায় কৰিম। মই 3 নম্বৰ ভেড়াগাঁৱৰ পৰা আহিছোঁ, মেডিটাৰী গাঁও পঞ্চায়ত। কাৰ নমিনেশ্যনৰ কাৰণে আহিছিল আপোনালোক? বাহাৰুল ইছলামৰ নমিনেশ্যনৰ কাৰণে। বাহাৰুলৰ নমিনেশ্যনৰ কাৰণে আপুনি বিদ্যমানক কিয় আহিছে? আহিছোঁ মই ডাঙৰ ল'ৰা, সেইটো আশীৰ্বাদ দিছোঁ। আসসালামু আলাইকুম। প্ৰথম নিউজত ধন্যবাদ জনাইছোঁ। মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 10 নম্বৰ ৱাৰ্ডৰ পৰা মেম্বাৰত প্ৰাৰ্থী হিচাপে আমি পদপ্ৰাৰ্থী। ক'ৰ পৰা আহিছে বাইদেউ? 4 নম্বৰ বনদিয়াৰ পৰা। গাঁও পঞ্চায়তৰ নাম কি? মুন্দিয়া। মুন্দিয়া গাঁও পঞ্চায়ত। কেই নম্বৰ ৱাৰ্ড? 10 নম্বৰ ৱাৰ্ড। মনোনয়ন পত্ৰ জমা দিলে? হ্যাঁ, দিলোঁ। কেতিয়া দিলে? এতিয়াই দিয়ে আহিছোঁ, এইমাত্ৰ আহিলোঁ। কি আশাবাদী আপুনি? আমি মেম্বাৰ আশাবাদী। ৰাইজৰ পৰা মোক জিকাব বুলি আশা কৰিছে। আপোনাক ৰাইজে জিতালে? হ্যাঁ, আপুনি প্ৰতিনিধি হওক, কি কি কাম কৰিব ৰাইজৰ? ৰাইজক যি লাগে মই কৰিম।